নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। কুম্ভ ৰাশিৰ মাৰ্চ 2026 চনৰ আপোনাৰ স্বাস্থ্য কেনেদৰে যাব? স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত আপোনাৰ কোনো সমস্যা নাথাকে। টেনশ্যনৰ কাৰণে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে, বাকী কিন্তু আপোনাৰ এই মূৰৰ বিষ কোনো স্থায়ী নহয় বা অন্য কোনো আপোনাৰ সমস্যা দেখা নিদিয়ে। এইবাৰ আহিছোঁ শিক্ষাৰ বাবে এই মাহটো আপোনাৰ সুন্দৰ সময় বুলি ক'ব লাগিব। তথাপিতো 11 মাৰ্চৰ পিছত গুৰু বৃহস্পতিৰ পোনপটীয়া দৃষ্টি থাকিব বুধৰ পঞ্চম স্থানত। গতিকে এই অৱস্থিতিয়ে আপোনাৰ শৈক্ষিক জীৱন অতি ভাগ্যশালী কৰি তুলিব। শিক্ষা বিষয়ক যিকোনো কাৰ্যই আপুনি নকৰক কিয়, যিকোনো কাৰ্যই আপুনি কৰে, আপোনাৰ ভাগ্যই 100% সহায় কৰিব। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখক, ফুল কনফিডেণ্ট ৰাখক, আপুনি কাম কৰি যাওক, আপুনি সফলতা অৰ্জন কৰিবই পাৰিব। প্ৰেমৰ ক্ষেত্ৰত, লাভ লাইফৰ ক্ষেত্ৰত আপোনাৰ সৰু সুৰা কিছু মিছ আণ্ডাৰষ্টেণ্ডিং থাকিব পাৰে, কিন্তু ই আপোনাক কোনো প্ৰভাৱ পেলাব নোৱাৰে। অভাৰঅল আপোনাৰ লাভ লাইফ ভাল বুলিয়ে ক'ব লাগিব। বৈবাহিক জীৱন আপোনাৰ ভাল। সকলো কাৰ্যতে আপোনাৰ পৰিয়ালৰ পৰা আপুনি সম্পূৰ্ণ সহযোগ পাব। আপোনাৰ সকলো কাৰ্য আলোচনাৰ ভিত্তিত সমাপন হ'ব আৰু সফলতা অৰ্জন কৰিব। লাইফ পাৰ্টনাৰৰ লগত আপোনাৰ ব্যৱহাৰ আপোনাৰ ঠিকে থাকিব, যদিও আপোনাৰ খং উঠা, ইম'চনেল হোৱা আদি এইবোৰৰ পৰা আপুনি কিছু নিজকে কণ্ট্ৰল কৰি ৰাখক। বাকী আপোনাৰ বৈবাহিক জীৱন ভালদৰে যাব। ভাগ্য, এই মাহত আপোনাৰ ভাগ্য 26 মাৰ্চৰ আগতে ভাগ্য আপোনাৰ যথেষ্ট সহায়ক হ'ব। ভাগ্যস্বামী শুক্ৰ ধনস্থানত অৱস্থিত হৈ থাকি আপোনাৰ ভাগ্য বহুত ভাল কৰি তুলিছে। আপোনাৰ সম্পূৰ্ণ সহায় কৰিব ভাগ্যই এই মাহত। আপুনি যিকোনো কাৰ্যই কৰক, ট্ৰেডিং কৰক, ইনভেষ্টমেণ্ট কৰক, প্ৰপাৰ্টি কিনক, মাংগলিক কাৰ্য কৰক, ব্যৱসায় কৰক, যিকোনো কাৰ্য আপুনি নকৰক কিয়, আপোনাক ভাগ্যই 100% আপোনাক সহায় কৰিব। কেৰিয়াৰত আপোনাৰ প্ৰমোশ্যন, মান সন্মান বৃদ্ধি, সকলো দিশতে আপুনি শুভ ফল পাব। কিন্তু সূৰ্য আৰু মংগল দুয়োটাই হ'ল ফায়াৰ গ্ৰহ। এই দুটা গ্ৰহৰ প্ৰভাৱ একেলগে থকাৰ কাৰণে ইয়াৰ প্ৰভাৱত আপোনাৰ খং ৰাগ এইবিলাক বেছি হ'ব। এইবোৰ কণ্ট্ৰল কৰক, আৰু যদি এইবোৰ কণ্ট্ৰল কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ অনিষ্ট অনিবাৰ্য। এই মাহটোত আপুনি দৈনিক হনুমান চালিচা পাঠ কৰক। আপোনাৰ মাহটোত কিবা অশুভ থাকিলে সেইখিনি আঁতৰি যাব আৰু মাহটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব।